নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বাতকৈ পূব দিশত থকা ৰাজ্য কোনখন? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। ভাৰতৰ সৰ্বাধিককৈ পূব দিশত থকা ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব আৰু এই ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে সিহঁতেও এই ভিডিঅ'ৰ পৰা উপকৃত হয় আৰু লাইক এটা কৰি যাব, শেষত এটা লাইক কৰি যাব। তেনেহ'লে আজিৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ নাইটেংগেল আখ্যা কাক দিয়া হয়? ভাৰতৰ নাইটেংগেল বুলি আখ্যা কাক দিয়া হয়? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ভালদৰে মনত ৰাখিব। ভাৰতৰ নাইটেংগেল বুলি কাক আখ্যা দিয়া আৰু ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ সৰোজিনী নাইডু। সৰোজিনী নাইডুক ভাৰতৰ নাইটেংগেল বুলি আখ্যা দিয়া হয়। পৃথিৱীৰ পৰা দেখা ৰাতি আকাশৰ সৰ্বাতোতকৈ উজ্জ্বল তৰা কোনটো? পৃথিৱীৰ পৰা দেখা ৰাতি আকাশৰ সৰ্বাতোতকৈ উজ্জ্বল তৰা কোনটো যদি সোধে তেন্তে অপশ্যন এ নৰ্থ ইষ্ট, অপশ্যন বি চিৰিয়াছ, অপশ্যন চি কেনুপাছ, অপশ্যন ডি ভেগা আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি চিৰিয়াছ। চিৰিয়াছ হৈছে পৃথিৱীৰ পৰা দেখা ৰাতি আকাশৰ সৰ্বাতোতকৈ উজ্জ্বল তৰা। ভাৰতৰ জাতীয় ফুল কোনবিধ? এইটোতো সকলোৱে জানে ভাৰতৰ জাতীয় ফুল কোনবিধ হয়। ইয়াৰ শুদ্ধ এনচাৰটো আপোনাৰ ক'বই নালাগে, তথাপিও ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি পদুম। ভাৰতৰ জাতীয় ফুল হৈছে পদুম। কোন চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি কোৱা হয়? কোন চহৰক এড্ৰিয়াটিকৰ ৰাণী বুলি জনা যায়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ভেনিচ। ভেনিচ হৈছে এড্ৰিয়াটিকৰ ৰাণীৰ চহৰ বুলি জনা যায়। তাৰ পাছত নেক্সট কুৱেশ্যন, দেৱদাস উপন্যাসখনৰ ৰচক কোন? দেৱদাস উপন্যাসখনৰ ৰচক কোন? ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব। তাৰ পাছত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ দেৱদাস উপন্যাসৰ ৰচক কোন? অপশ্যন নম্বৰ এ শৰৎচন্দ্ৰ চট্টোপাধ্যায়। দেৱদাস উপন্যাসখনৰ ৰচক হৈছে শৰৎচন্দ্ৰ চট্টোপাধ্যায়। তাৰ পাছত ভাৰতৰ জাতিৰ পিতা আখ্যা কাক দিয়া হয়? ভাৰতৰ জাতিৰ পিতা আখ্যা কাক দিয়া হয়? অপশ্যন এ মোহনদাস কৰমচান্দ গান্ধী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বি আৰ আম্বেদকাৰ, অপশ্যন ডি বল্লভভাই পেটেল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে প্লিজ কমেণ্টত জনাব। এই এনচাৰটো আপোনালোকৰ বাবে দিয়া হৈছে, আপোনালোকে কমেণ্টত জনাব। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে গোবি মৰুভূমি আংশিকভাৱে তলৰ কোনকেইখন দেশত অৱস্থিত? গোবি মৰুভূমি আংশিকভাৱে তলৰ কোনকেইখন দেশত অৱস্থিত? কোনকেইখন দেশত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ভাৰতত। গোবি মৰুভূমিখন ভাৰতত অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ খেলত ডিউচ শব্দটো জড়িত? তলৰ কোনবিধ খেলত ডিউচ শব্দটো জড়িত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি লন টেনিছ। ডিউচ শব্দটো লন টেনিছ খেলৰ সৈতে জড়িত হয়। পাছত নেক্সট কুৱেশ্যনটো হৈছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত যদি আহে ইয়াৰ শুদ্ধ এনচাৰটো অপশ্যন এ লণ্ডন, অপশ্যন চি বাৰ্লিন, অপশ্যন বি পেৰিছ, অপশ্যন ডি লছ এঞ্জেলিছ। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি পেৰিছত। ফ্ৰান্সৰ ৰাজধানী পেৰিছত আইফেল টাৱাৰ চহৰখন আছে। তাৰ পাছত বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ? বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ? অপশ্যন এ জিৰাফ, অপশ্যন বি হাতী, অপশ্যন চি নীলাতিমি, অপশ্যন ডি অৰ্কা। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি নীলাতিমি। বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তুবিধ হৈছে নীলাতিমি।
নীলা তিমিৰখন আটাইতকৈ ডাঙৰ। তাৰ পাছত তলৰ কোনবিধ ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে ধৰা নহয়? তলৰ কোনবিধক ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে ধৰা নহয়? অপশ্যন এ ভাৰতনাট্যম, অপশ্যন বি কথাকলি, অপশ্যন চি কুচিপুড়ি, অপশ্যন ডি ভাংৰা। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ভাংৰা। ভাংৰা নৃত্যখনক ভাৰতৰ ধৰা নহয়। তাৰ পাছত ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? অপশ্যন এ ভাৰতৰ উপৰাষ্ট্ৰপতি, অপশ্যন ভাৰতৰ মুখ্য ন্যায়াধীশ, অপশ্যন চি ভাৰত লোকসভাৰ অধ্যক্ষ, অপশ্যন ডি দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ। আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ভাৰতৰ মুখ্য ন্যায়াধীশে। ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত পাঠ কৰোৱায়। তাৰ পাছত ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন? ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন যদি আহে তেন্তে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰপিছত 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধকল্পে লেফটেনেণ্ট মাইকেল ডায়াৰক কোনে হত্যা কৰিছিল? অপশ্যন এ ভগৎ সিং, অপশ্যন বি উধম সিং, অপশ্যন চি শতানাং সিং, অপশ্যন ডি সুখবিন্দৰ সিং। 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধকল্পে ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি উধম সিং। উধম সিঙে জেনেৰেল ডায়াৰক হত্যা কৰিছিল। তাৰ পাছত তলৰ কোনগৰাকী মহিলাই তেওঁৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও কাৰ্যনিৰ্বাহ কৰা নাছিল? তলৰ কোনগৰাকী মহিলাই তেওঁৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও কাৰ্যনিৰ্বাহ কৰা নাছিল? আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ এনচাৰ আং চান চু কী। মহিলাই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নাছিল। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে তলৰ কোনজনক উড়ন্ত শিখ নামেৰে জনা যায়? তলৰ কোনজনক উড়ন্ত শিখ নামেৰে জনা যায়? অপশ্যন এ পাৰগত সিং, অপশ্যন বি অমৃতপাল সিং, অপশ্যন চি মিকলা সিং, অপশ্যন ডি আজিন্দৰ পাল সিং টুৰ। আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যন চি মিকলা সিঙক উড়ন্ত শিখ বুলি কোৱা যায়। তলৰ কোনবিধ সালোক সংশ্লেষণৰ বাবে অপৰিহাৰ্য? তলৰ কোনবিধ সালোক সংশ্লেষণৰ বাবে অপৰিহাৰ্য? অপশ্যন এ কাৰ্বহাইড্ৰেট, অপশ্যন বি অক্সিজেন, অপশ্যন চি পোহৰ শক্তি, অপশ্যন ডি ভিটামিন। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি পোহৰ শক্তি। সালোক সংশ্লেষণৰ বাবে পোহৰ শক্তি অপৰিহাৰ্য হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে সাৰৰ সংস্পৰ্শলৈ এচিড আহিলে কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে? সাৰৰ সংস্পৰ্শলৈ এচিড আহিলে কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে? সংযোজন বিক্ৰিয়া, অপশ্যন বি বিয়োজন বিক্ৰিয়া, অপশ্যন চি স্থানান্তৰ বিক্ৰিয়া, অপশ্যন ডি প্ৰশমন বিক্ৰিয়া। আৰু অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন ডি প্ৰশমন বিক্ৰিয়া। সাৰৰ স্পৰ্শলৈ এচিড আহিলে প্ৰশমন বিক্ৰিয়া হয়। তাৰ পাছত তলৰ কোনবিধ উদ্ভিদজাত হৰম'ন নহয়? তলৰ কোনবিধ উদ্ভিদজাত হৰম'ন নহয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এইটো শুদ্ধ এনচাৰ এস্কৰ্বিক এচিড। এস্কৰ্বিক এচিড হৈছে ইয়াৰ শুদ্ধ এনচাৰ, উদ্ভিদজাত হৰম'ন নহয়। তাৰ পাছত মায়'পিয়াৰ আন এটা নাম কি? এইটোতো সকলোৱে জানে যে মায়'পিয়াৰ আন এটা নাম কি হয়? অপশ্যন এ কুকুৰীকণা, অপশ্যন বি দূৰদৃষ্টি, অপশ্যন চি নিকট দৃষ্টি, অপশ্যন ডি বন্যাত্মতা। আৰু ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি নিকট দৃষ্টি। মায়'পিয়াৰ আন এটা নাম নিকট দৃষ্টি। বিদ্যুতৰ আধানৰ এছআই একক কি? বৈদ্যুতিক আধানৰ এছআই একক কি? এম্পিয়াৰ, অপশ্যন বি কুলম, অপশ্যন চি ওম, অপশ্যন ডি ভল্ট মিটাৰ। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি কুলম। বৈদ্যুতিক আধানৰ এছআই একক হৈছে কুলম। কুলম্ব হৈছে বৈদ্যুতিক আধানৰ এছআই একক। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকৈ পাইছে। তো আজিলৈ ইমানেই। থেংক ইউ।